আৰু এইবোৰ আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল সকলোকে মোৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে আজি ভিডিঅ'টো একেবাৰে ৰাতিপুৱা 7টা মান বজাতে আৰম্ভ কৰিছো আৰু আমি আজি এফালে গৈ আছো কলৈ গৈ আছো কি কৰিছো সকলোবোৰ দেখাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এইফালে আমি আহি মাহঁতৰ ঘৰ পালোহি এতিয়া সময় হৈছে ৰাতিপুৱা 8টা বাজিছে ভাইটিহঁতো যাব আৰু আছে কাকা বহত যাব সকলোবোৰ আমি মিলি এফালে গৈ আছো আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে যেহেতু ৰাতিপুৱা খৰখেদা কৰি ওলাই মেলি অহা হৈছিলে আৰু তেনেকৈ বিশেষকৈ কোনো একো খাই অহা নাই কৰবাত গৈ থাকিলে এনেও চাহ একাপ খাবলৈ সকলোৰে মন যায় আৰু আমি এনেদৰে সময় বহুত হৈ গৈছিলে ৰাস্তাতে ৰৈ চাহ বনাই লৈ আহিছিলোঁ আৰু এয়া সকলোৱে বহি গাড়ীতে বহি চাহ খাইছোঁ কি খাইছা চিঙৰা খাইছোঁ দেই এতিয়া এইফালে কি খাইছা বেটি কি খাইছা তুমি হা সমোসা কমলা খাবা নেকি নোখোৱা ভালকে বহা দেই থিয় হৈ পিনে ধুমুককে পৰিবা বহা আৰু বেছি দূৰ নাই আহি পাইছোঁহি এয়া ইমান ধুনীয়া পৰিৱেশ নদী পাৰৰ পৰিৱেশটো সঁচাকৈ বহুত ভাল লাগে দেই দেখিবলৈ যে বহুত ধুনীয়া এই ৰাস্তাটো দেখি কোনে কোনে চিনি পাইছে বাৰু অনুমান লগাওকচোন আৰু কিমান যে ধূলি এয়া ফাইনেলি আহি পাই গৈছোঁহি আৰু বেছি দূৰ নাই পামেই এতিয়া আৰু ফাইনেলি আমি আহি পাই গলোহি আমি আহিছোঁ আজি আজান পীৰ দৰগাহ আপোনালোকে দেখি চিনি পাইছে যিসকলে আহিছে বহুত দিনৰ পৰা মনত এটা আশা আছিলে যে আজান পীৰ দৰগাহ আহিবৰ কাৰণে আৰু আজি সেই আশা পূৰা হ'ল আহি পাই গলোহি মই কেতিয়াও অহা নাছিলোঁ আৰু দেখা নাছিলোঁ সেইকাৰণে ভাবিছিলোঁ যে এদিন আহি চাবৰ কাৰণে সকলো মুখত শুনি থাকোঁ আৰু ইমানেই ধুনীয়া পৰিৱেশটো ইয়াৰ সঁচাকৈ চাই বহুত ভাল লাগিছে আজান পীৰ দৰগাহ অসমীয়া হিন্দু মুছলমানৰ চিৰযুগমীয়া সম্পত্তিৰ প্ৰতীক বুলি কোৱা হয় তেখেতৰ আচল নাম আছিল হজৰত শ্বাহ মিৰাণ আৰু এই তেখেতৰ কবৰ আছে ইয়াত এয়া হৈছে তেখেতৰ কবৰ পিছে মই ইমান ওচৰৰ পৰা মই ভিডিঅ' কৰা নাই মোৰ বেটাই ভিডিঅ' কৰি দিছিলে কবৰৰ ভিডিঅ'টো বেটাই কৰি দিছে আপোনালোকক দেখাম বুলিয়ে কৰিছিলোঁ যিসকলে দেখা নাই অহা নাই এবাৰ আহিব চাই যাব বহুত ধুনীয়া পৰিৱেশ চাবলগীয়া ভাল লাগিলে ইয়ালৈ আহি আৰু বহুতো লোকে ইয়াত আহি জিয়াৰত তেখেতৰ কবৰত জিয়াৰতো কৰে যিহেতু আমি মাইকী মানুহে জিয়াৰত কৰিব নোৱাৰোঁ আৰু কবৰৰ ওচৰত যোৱা আমাৰ কাৰণে মানা আছে আমি ইমান কবৰৰ ইমান কাষত আমি যাব নোৱাৰোঁ সেইকাৰণে বেটাক দিলোঁ ভিডিঅ'খিনি কৰিবলৈ সিয়ে ভিডিঅ' কৰি দিলে আৰু ইয়াত ধুনীয়াকৈ বহি আপোনালোকে জিয়াৰত কৰিব পৰা সুবিধাও কৰি দিছে ইমান ধুনীয়া পৰিৱেশ বহুত ধুনীয়া বহুত ভাল লাগিলে আহি আৰু ইয়ালৈ সদায় বহুত মানুহ আহে আজিও বহুত মানুহ আহিছে এইফালে কেইখনমান দোকানো আছে বলক দেখাইছোঁ দোকানকেইখন
এতিয়া বহুত ভোক লাগিছে এতিয়া সকলোৱে বহি খাই লওঁ আৰু তাৰ পাছত আৰু বাকি যিবোৰ চাবলগীয়া আছে চাম বেছি ভাগৰিলা নিচিনা তোমাকে লাগিছে এনেকে কৰি আৰু অকল চকুকেইটা আজাৰা তুমি ক'ত আহিছা হা মানুহৰ কাপোৰ কানি একদম খতম কৰি বেটিয়ে কি খাইছা ইমান ধুনু ধুনু এইটো দিবা নেকি অকমান হা অকমান দিয়া সবকে অকমান অকমান দিয়া অকনমান বেমাৰ হ'ব ন এইটো খালে বেমাৰ হ'ব ন আমি এনেকে বনাই সিজাই লৈ আহিছিলোঁ আৰু এতিয়া ধুনীয়াকৈ পাতি চাতি পাৰি এতিয়া চবেই খাবলৈ বহিম বস্তুবোৰ উলিয়াই ল'লোঁ গাড়ীৰ পৰা আৰু কি বনাই আনিছোঁ দেখুৱাই আছোঁ আপোনালোকক এয়া হয় চিকেন আৰু এইখিনি বনাই আনিছিলে ৰূপচাৰে আৰু এইফালে এইখিনিও চিকেনেই হয় এইফালে পোলাও আধা উলিয়াই দিয়াৰ পিছত মই ভিডিঅ' কৰিছোঁ এইফালে এইখিনি মাটন হয় আৰু চাহ দৈ এইবোৰেই আছিলে আৰু বহুত বেছি তেনেকৈ বনাই একো লৈ অহা নাই আৰু খাই মেলি হোৱাৰ পাছত এতিয়া আজৰি হৈ সকলো বস্তু গাড়ীত উঠাই ইয়াৰ পৰা আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু ওলাই আহি অকণমান নদী পাৰত ৰ'লোঁ কাৰণ আমি নদী পাৰত খোৱা নাছিলোঁ আমি তাতেই দৰগাৰ ওচৰত এডোখৰ ধুনীয়া ঠাই আছিলে তাতে বহি আমি সকলোৱে খালোঁ আৰু এইফালে নদী পাৰত সকলো আহি অকণমান সময় ইয়াতে ৰৈছোঁ পৰিৱেশটো বহুত ভাল লাগিছে আমি ইয়াত ভাবিছিলোঁ যে তাত নাখাই আমি ইয়াতে খাব লাগিছে কিন্তু ইমান লেতেৰা কৰি থৈছে ন মানুহে বহুত ভাল কৰিলোঁ আমি ইয়াত নাখালোঁ আৰু এয়া ইমান ধুনীয়া লাগিছে চাবলৈ কিন্তু ইমান ওপৰৰ পৰা তললৈ যে কেনেকৈ নামি যাম তাকে ভাবি আছোঁ টিকলিজনীৰ ডান্স দেখিছেনে কিমান যে ফূৰ্তি পাইছে তাই চবেই নামি গ'ল দেখিছেনে বাৰু মই বৌ বেটি আমি ইয়াত ৰৈ চাই আছোঁ কেনেকৈ যে নামি যাম বৌ ভয় কৰিছে ময়ো ভয় কৰিছোঁ নামি যাবলৈ আৰু এইফালে চাওক কিমান ধুনীয়াকৈ ইহঁতি প'জ দি ফটো মাৰি আছে আৰু মই ডাইৰেকশ্যন দি আছোঁ কোনফালে ফটো মাৰিলে ধুনীয়া হ'ব ফটো মেইন ন ফটো নামাৰিলে কেনেকৈ হ'ব ইমান ধুনীয়া ঠাইত আহিছোঁ আৰু যদি ফটো নমৰাকৈ ঘূৰি যাওঁ হ'ব জানো এইফালে সময় হৈ গ'ল এতিয়া যাওঁ ভালেমানখিনি সময় ইয়াত পাৰ কৰিলোঁ এতিয়া আহি পাই গ'লোহি আমি ৰংঘৰ আগতেও আহি ৰংঘৰ কেইবাবাৰো চাইছোঁ কিন্তু সকলোখিনি একেলগে আছোঁ যেতিয়া গোটেইখিনি ফুৰিবলৈ আহিছোঁ সেইকাৰণে এপাক ৰংঘৰতো সোমাই যাওঁ যাৰা ক'ত আহিছা তুমি পাৰ্ক কি হয় এইটো ৰংঘৰ লাগিছে গৈছে ৰবা আহিছোঁ
গধূলি হৈ আহিছে, মগৰিবৰ আজানো দিলে আৰু এতিয়া আমি ইয়াৰ পৰা একেবাৰে ঘৰলৈ উভতিম আৰু মোৰ ভিডিঅ'টো আজি ইমানখিনিতে শেষ কৰিছোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে প্লিজ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব নাপাহৰিব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ। ধন্যবাদ।